কালি অফিচাৰ মণ্ডল চব আছে সেইদিনাখন আটাইতকৈ ডাঙৰ কাহিনীটো কি হৈ থাকে সেইদিনাখন নেট নাথাকে মানুহে তেনেকুৱা মাটি বিকা চিটুৱেশ্যনটো ফূৰ্তিটো কোনেও নিবিচাৰে আপোনাকতো এনেই গভৰ্ণমেণ্টে তাত বহাই থোৱা নাই হয় আপুনি এখন চকীত বহিছে সেইখন চকীতো বেলেগে কাম কৰিব নোৱাৰে তাত কিছুমান সাংঘাতিক মানুহ আহে আৰু সেইবিলাক মানুহ মই এনেকুৱা দেখিছোঁ সেইবিলাক মানুহক আমি দালাল বুলি জানো ৰাইজে দালাল বুলি জানে নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে B24 অসম নৰ্থ ইষ্ট B24 অসম নৰ্থ ইষ্টৰ এক নতুন অনুষ্ঠান ক্লোজ ফ্ৰেমলৈ মই অংকুৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ক্লোজ ফ্ৰেমৰ জৰিয়তে আমি জনসাধাৰণৰ কিছু সমস্যাৰ কথা আলোচনা কৰোঁ বা চৰকাৰী যিকোনো কাৰ্যালয়ৰ দুৰ্নীতি সন্দৰ্ভতে হওক বা বিভিন্ন ধৰণৰ জনসাধাৰণৰ সমস্যা সন্দৰ্ভত কথা পাতো আমি এগৰাকী অতিথি কৰোঁ এই অনুষ্ঠানৰ যিগৰাকী অতিথি নিজে প্ৰত্যক্ষদৰ্শী বা নিজে তেওঁ অভিজ্ঞতা লাভ কৰে বিভিন্ন ধৰণৰ সমস্যাৰ সন্দৰ্ভত তেওঁ নিজে দেখে ঠিক তেনেদৰে আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আজি ক্লোজ ফ্ৰেমত কথা পাতিবলৈ বিচাৰিছোঁ আপোনালোকৰ মাজলৈ আহিছোঁ সেই বিষয়টো হৈছে চক্ৰ বিষয়াৰ কাৰ্যালয় চক্ৰ বিষয়াৰ কাৰ্যালয়ত আচলতে কি চলে এই সন্দৰ্ভত আজি দিনটোত কথা পাতিবলৈ চেষ্টা কৰিম আৰু যিগৰাকী অতিথি মোৰ হৈতে আছে তেওঁ এগৰাকী নিজে প্ৰত্যক্ষদৰ্শী বা তেওঁ নিজে অভিজ্ঞতা লাভ কৰিছে বিভিন্ন ধৰণৰ চক্ৰ বিষয়া কাৰ্যালয়ত মোৰ হৈতে উপস্থিত আছে B24 অসম নৰ্থ ইষ্টৰ CMD ভাস্কৰ চৌধুৰী ডাঙৰীয়া দাদা আজি ক্লোজ ফ্ৰেমৰ এই বিশেষ অনুষ্ঠানলৈ প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আৰু যেহেতু মই উল্লেখ কৰিছোঁ আজি দিনটোত আমি চক্ৰ বিষয়া কাৰ্যালয়ৰ কিছু সমস্যাৰ কথা আমি আজি দিনটোত পাতিম আৰু আমি যেহেতু আপোনাৰ পৰা জানিব পাৰিছোঁ আপুনি অভিজ্ঞতা লাভ কৰিছে প্ৰত্যক্ষদৰ্শী নিজেই চক্ৰ বিষয়া কাৰ্যালয় কি সমস্যা হৈ থাকে প্ৰথমতে সুধিব বিচাৰিছোঁ চক্ৰ বিষয়া কাৰ্যালয় যিসকল কৰ্মচাৰী আছে তেওঁলোকে সময়মতে উপস্থিত হৈহিনে বা আপুনি যোনটো চক্ৰ বিষয়া কাৰ্যালয়ৰ অভিজ্ঞতা লাভ কৰিছে সেই চক্ৰ বিষয়া কাৰ্যালয়টোৰ বিষয়ে কি ক'ব মানে উপস্থিত হৈহি সময়মতে প্ৰথমতে অনুষ্ঠান আৰম্ভ কৰাৰ আগতে ৰাইজক এইখিনিকে কওঁ যে আজি এই আলোচনা আমি কৰিব লৈছোঁ যে এইখিনি আচলতে কোনো মোৰ নিজস্ব কথা নহয় মোৰ নিজৰ অভিজ্ঞতা হৈছে কিছু কিন্তু সেয়া মই নিজৰ অভিজ্ঞতাৰ পৰাও ক'ব লাগিব আৰু মই কামখিনি কৰি থকা অৱস্থাত অফিচে কাছাৰীয়ে যিসকল মানুহ লগ পাইছোঁ তেওঁলোকৰ সমস্যাবিলাক বা সেইখিনি আজিও চলি আছে সেইখিনিৰ ওপৰত আমি আলোচনা কৰিব পাৰোঁ আমি নাজানো আমি এই আলোচনা যে কৰিব লৈছোঁ এইখিনিৰ পৰা কিবা লাভ হ'ব আৰু আলোচনা কৰিব কিয় লৈছোঁ এটা মেছেজ যদি যায় হ'বও পাৰে সেই আশাৰে আমি আলোচনাত বহিছোঁ আৰু চক্ৰ বিষয়াৰ কাৰ্যালয় বুলি নহয় আজিকালি এনেকুৱা হৈছে আমি যিমান যি কাৰ্যালয়ত যাৰ যি কাম থাকে অফিচবিলাকত গ'লে প্ৰব্লেম এটা থাকেই আৰু চববিলাক বেলেগ প্ৰব্লেম এতিয়া চক্ৰ বিষয়াৰ অফিচত যিটো চাৰ্কেল অফিচৰ আমাৰ প্ৰব্লেমবিলাক সেই প্ৰব্লেমবিলাক লৈ পেলাই মই আলোচনা কৰাৰ কাৰণে কিয় আগ্ৰহী তোমাৰ লগত বা মই বহিছোঁ তাত আমাৰ এছাম মানুহৰ কাৰণে বহুত কষ্টকৰ হয় চাৰ্কেল অফিচৰ কামবিলাক কৰি উলিওৱাত হয় মই যে কৈ আছোঁ এতিয়া গোটেই মানুহে বহি পেলাই ক'ব অকণমান অসুবিধা হয় গতিকে হয়তো তেওঁলোকৰ কথাখিনি যিখিনি হৈছে মই কথা পাতি পেলাই মোৰ লগত সেইমতে আলোচনা হয় তেওঁলোকৰ সমস্যাখিনি লৈ পেলাই মই আগবাঢ়িছোঁ সেইটো কাৰণে যদি মানুহে হয়তো ভাবিবও পাৰে যে এনেকুৱা আলোচনা এইটোৱে কাৰণ যে হয়তো আলোচনা কৰিলে যদি আমি যিখিনি কথা পাতিম যিবিলাকে ভুক্তভোগী সেই কামত তেওঁলোকেতো গমেই পাব আৰু সেইবিলাক মানুহৰ ছাপোৰ্ট আছেই আৰু সেইবিলাক মানুহৰ লগত কথা পাতিয়ে আলোচনা কৰিব ওলাইছোঁ প্ৰথম কথা
চক্ৰ বিষয়াৰ কাৰ্যালয় ক'ৰ পৰা আৰম্ভ কৰিম সেইটো তুমি মোক সোধা। দাদা আমি অফ কেমেৰা যিহেতু বহুখিনি কথা পাতিছিলোঁ, চক্ৰ বিষয়া কাৰ্যালয়ৰ যি যি সমস্যা আছে আপুনি কৈছিল, আৰু খোলাকৈ আজি যিহেতু আজিৰ দিনটোত আপুনি উল্লেখ কৰিব সেইখিনি কথা উল্লেখ কৰিব আজিৰ দিনটোত। আৰু যিহেতু চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীসকল কিমান সময়ত উপস্থিত হৈ সেই সন্দৰ্ভত আপুনি কৈছিল, এতিয়া অন কেমেৰা যদি আপুনি ক'ব বিচাৰে কৰ্মচাৰীসকল নিৰ্দিষ্ট সময়ত উপস্থিত হৈহি নে আপুনি কি ক'ব? এতিয়া মই মোৰ কাম যেতিয়া আছিলে মই তাৰ ওপৰত ক'ব লাগিব, প্লাছ মই লগত মানে তাৰ লগত মোৰ লগত যিবিলাক মানুহ আছিলে তেখেতসকলকো পিছত মই পাওঁ বা এতিয়া কিছুদিন আগত গৈছোঁ, তাৰে অভিজ্ঞতাৰ ওপৰত ক'ব লাগিব। কথা হ'ল এতিয়া মোৰ কাম আছে বা বেলেগ কোনোবা এজনৰ কাম আছে, চব মানুহৰ কাম থাকিলে তোমাৰ ধৰা অফিচৰ পৰা যে তোমাৰ যে এইটো সংমণ্ডলত যে এইটো চাৰ্কেলত মোৰ কাম আছে, এটা চাৰ্কেলৰ আণ্ডাৰত বহুত গাঁও থাকে, হয় বহুত গাঁও থাকে, টাউন এৰিয়া গাঁৱত, সি গোটেই দূৰত যিখিনি মানুহ থাকে তেওঁলোকেও আহে। আৰু সদায় কাম থাকিলে পজিটিভলি মানুহে কি চিন্তা কৰে যে মোৰ কাম আছে অফিচিয়েলি, মোৰ 10:30 অফিচ ষ্টাৰ্ট হ'ব, তেওঁ 10টা 10:30 ভিতৰত পায়েই যায়। আৰু মোৰ কাম থাকিলে মই সেইখিনি সময়তে যাম, কাৰণ কিয় কামখিনি মোৰ দিনটোৰ ভিতৰত কৰি উলিয়াব লাগিব। আৰু এনেকুৱা নহয় যে অফিচ এটাত মোৰ কাম লৈয়ে ব্যস্ত হৈ থাকিব, বহুত কাম থাকে। তুমি ৰখি থাকিব লাগিব, হয় ৰখি থাকিব লাগিব কিয় কাৰণে যদি তোমাৰ কাম ছাপ'জ অফিচাৰৰ লগত আছে বা মণ্ডলৰ লগত আছে, বহুত বিষয়া থাকে, কাৰ লগত আছে বা কেৰাণীৰ লগত আছে, এইবোলে মানে চবৰে লগত কানেক্ট থাকেতো। অকল অফিচাৰজন যে সময়মতে আহি পালে কামটো হৈ যাব তেনেকুৱাও নহয়, বাকী অফিচৰ ষ্টাফো আহিব লাগিব টাইমত, সময়ত আহিব লাগিব। আৰু এনেকুৱা হৈছে বহুত মানুহক দেখিছোঁ সময়ত তেওঁলোকে ৰাতিপুৱাৰ ভাগতে আহে, আহি পেলাই তেখেতসকলে ৰখি থাকে আৰু যে কি হ'ল দাদা, বোলো অফিচাৰ আহি পোৱা নাই, কেতিয়া আহিব, কি কিবা জনালে নেকি? যে নহয় তেখেত মিটিঙত আছে, আহি পাওঁতে দেৰি হ'ব বুলি ক'লে। অ'কে, তাৰপিছত আধা ঘণ্টামান পিছত আৰু এজনৰ মুখত শুনিবা যে তেখেত কিবা এটা হেৰিত গৈছে, ছাৰ্ভেত গৈছে, হয় অকণমান দেৰি হ'ব। নানানজনৰ নানানটা কথা, মানে কি তুমি যদি কাম এটা লৈ যোৱা যে অমুকজন বিষয়া কেইটাত আহি পাব, তুমি যদি ভিতৰত সুধিব যোৱা তোমাক কিবা এটা কৈ পেলাই পঠিয়াই দিয়ে, আৰু গুৰুত্ব নাই যে আপোনাৰ যে এওঁ আহিছে সেইদিনা বুলি নহয়, তাত বাতি কৰি থাকিব লগা হয়। সেইটো হৈ চলিয়ে থাকে, আৰু যে আজি যদি অফিচাৰ আছে কালি মণ্ডল নাই, কালি অফিচাৰ মণ্ডল চব আছে, সেইদিনাখন আটাইতকৈ ডাঙৰ কাহিনীটো কি হৈ থাকে, সেইদিনাখন নেট নাথাকে। অফিচাৰো থাকিব, মণ্ডলো থাকিব, বাকী যিখিনি দৰকাৰ কামৰ লগত ৰিলেটেড চব অফিচৰ গোটেই কৰ্মচাৰী আছে, আৰু সেইদিনাখন তোমাৰ নেট নাথাকে সেইদিনাখন, আৰু ছাৰ্ভাৰৰ প্ৰব্লেম থাকে, আৰু সেইদিনাখন মানে আৰু কৈ লাভেই নাই। আৰু গতিকে সেইদিনাখন দিনটো এনেই গ'ল। মানে এটা কামৰ কাৰণে আপুনি এমাহজুৰি গৈ থাকিবলগীয়া হ'ব, যাবই লাগিব। সেইটো মানে মই ইয়াত বহি কৈছোঁ যে যিবিলাকে কৰি আছে, দৌৰি আছে, তেখেতসকলে গম পাব যে আমি এনেকৈ দৌৰি আছোঁ আমি। কাৰণ কিয় অফিচাৰজন যেটা বজাত আহে, তেখেতৰ কাম থাকিব পাৰে সদায়, কিন্তু অফিচটোতো এটা কামতে ন, মানুহবিলাকে অফিচৰ কামৰ কাৰণে আহিছে। আপোনাৰ কাম যদি সদায় বাহিৰতে থাকে, এই মানুহবিলাকৰ কামবিলাক কোনে কৰিব? এটা পাৰ্মিশ্যন যদি ল'ব লগা হয়, পাৰ্মিশ্যনৰ কাৰণে দৌৰি থাকিব লগা হয়। মানুহে এটা সৰু উদাহৰণ দিছোঁ, কোনোবা এজন মানুহে মাটি বিকিলে, মানুহে তেনেকুৱা মাটি বিকা চিটুৱেশ্যনটো ফূৰ্তিতটো কোনেও নিবিকে, ক'ৰবাত সমস্যা কিবা এটা হ'লে বিক্ৰী কৰে। তোমাৰ সেই পাৰ্মিশ্যনটো তেখেতে উলিয়াওঁতে
যিমানখিনি তেখেতে অফিচে ঘূৰিব লগা হয় তেওঁ মানে সমস্যাটো ক'ৰবাত লুকাই থাকে। সমস্যাৰ ওপৰত আৰু এটা সমস্যাহে হয়। কাৰণ কিয় যদি পাৰ্মিশ্যন নাপায় কিনোতাই বাৰু তেনেকৈ ল'ব নি, এটা ডাঙৰ প্ৰব্লেমত সোমাই যায়। আৰু তাত মই ক'ম বাৰু সেইখিনি কথা, তাত সেই মানুহবিলাকক আমাৰ ঘূৰাই থকাও বহুত তেনেকুৱা আছে, মানে জনসাধাৰণে বহুত হাৰাশাস্তি ভুগিব লগা হয়। বহুত ভুগি আছে। অসমৰ মানে মই যিহেতু প্ৰশ্নটো কৰিছিলোঁ সময়মতে উপস্থিত হৈছে নে, আপোনাৰ অভিজ্ঞতা কি? সময়মতে পাইছেনে মানুহক? সময়মতেতো মই দেখা নাই দেখা। কাৰণ কিয় সদায় কিবা নহয় কিবা এটা বাহানা থাকেই তেওঁলোকৰ। হয়, এতিয়া অফিচিয়েলি কাম বুলি যদি কৈ দিয়া যায় নাই মই অফিচৰ অমুক কামত আছোঁ, আমিতো আৰু গম নাপাওঁ তেখেতে অফিচৰ কামত আছে নে কি আছে। কিন্তু আমাৰ প্ৰব্লেমটো যে আপুনি যদি সদায় এনেকৈ, মই অকল অফিচাৰকে কোৱা নাই, তাত হয়তো মণ্ডলো সোমাই আছে, তাত হয়তো কেৰাণীজনো সোমাই আছে, চবকে কৈছোঁ আপোনালোকৰ যদি তেনেকুৱা হৈয়ে থাকে আমি কামবিলাক কেনেকৈ সময়মতে কৰিব পাৰিম? আপোনাকতো আৰু এনেই গভৰ্ণমেণ্টে তাত বহাই থোৱা নাই। হয়, আপুনি এখন চকীত বহিছে, সেইখন চকীততো বেলেগে কাম কৰিব নোৱাৰে। আপোনাৰো যদি কিবা সমস্যা হৈছে যে জনসাধাৰণলৈ যে মই ইমান কাম কৰিব নোৱাৰোঁ, আপুনি ব্যৱস্থা আপুনি কথা পাতক ওপৰৰ বিষয়াৰ লগত। হয়, আপোনাৰ অভিজ্ঞতাৰ মতে চক্ৰ বিষয়া কাৰ্যালয়ত আপুনি সময়মতে কৰ্মচাৰীসকলক পোৱা নাই, আপোনাৰ কাম সময়মতে হোৱা নাই, সেইটো কথা আমি গম পালোঁ। দ্বিতীয়টো প্ৰশ্ন সুধিব বিচাৰিছোঁ আপোনাক, মিছন বসুন্ধৰা আঁচনি আৰু ভূমি বিবাদ, এই সন্দৰ্ভত আপুনি কি ক'ব? আপুনি মিছন বসুন্ধৰা আৰু ভূমি বিবাদ, মিছন বসুন্ধৰা অহাৰ পিছত বহুত মানুহৰ সুবিধা হৈছে আৰু সেইটো মই ক'বলগীয়া কথা নহয়, চবেই গম পায়। আৰু কিছুমান কাম বহুত সহজ হৈছে। হয়, এই সমস্যাবিলাক আমি আগত যিখিনি কথা আলোচনা কৰিলোঁ যে মানুহ এজন বাৰ বাৰ আহি পেলাই ঘূৰি থাকিব লাগে, সেইটোৰ পৰা অকণমান মানে অনলাইন হোৱাৰ কাৰণে বসুন্ধৰাত গোটেইখিনি অনলাইন কৰাই দিলে। সেইটো সুবিধা হৈছে যে মানুহজনে অফিচত নহাকৈ মেনুৱেলি অনলাইন চেণ্টাৰ এটাৰ পৰা এইটো সেইখিনি কৰিব পাৰে, সেইটো ডাঙৰ সুবিধা হৈছে। আৰু বসুন্ধৰাৰ এতিয়া চৰকাৰে গোটেই সুবিধাখিনি কৰি দিছে ৰাইজৰ কাৰণে, আমি ধুনীয়াকৈ আমাৰ কামবিলাক গৈছে। কিন্তু এই যিটো ভূমি বিবাদৰ কাহিনী, এইটো মই শুনাত, মই জানাত, মই যি দেখিছোঁ সিমান এটা ঠিক হোৱা নাই নি। কাৰণ অনলাইনত আমাৰ মানুহে এপ্লাই কৰিলে, ছাপ'জ মাটি ছেপাৰেশ্যন এপ্লাই কৰিলে, অনলাইন কৰিলে, গোটেইখিনি প্ৰচেছ কৰোঁতে এটা ফিজো থাকে ন, গভৰ্ণমেণ্ট ফিজ এটা দিব লাগে। মাটি যদি যাৰ যিমানখিনি পৰিমাণৰ মাটি নিজেই গোটেইখিনি বাঢ়ি যায় বস্তুটো যে আপোনাৰ ইমানখিনি হ'ব বা এইখিনি হ'ব, সেইখিনি কোনেও নিজাকৈ ল'ব নোৱাৰে আৰু সেইখিনি গভৰ্ণমেণ্টক আমি দিবই লাগিব। সেইখিনি আমি জমা দিয়াৰ পিছত আমাৰ গোটেই প্ৰচেছটো আৰম্ভ হ'ল। ষ্টাৰ্ট হোৱাৰ পিছত এটা টাইম পিৰিয়ড থাকে, সেই টাইম পিৰিয়ডৰ ভিতৰত ছেপাৰেশ্যনৰ কাৰণে যিখিনি প্ৰচেছ হ'ল, কিন্তু আমি এপ্লাইহে অনলাইনত কৰিলোঁ। এপ্লাই অনলাইনত কৰাৰ পিছত সেই কাগজখন এটা সময়ত গৈ পেলাই ওপৰৰ টেবুলত পৰিবই, আমি এপ্লাই কৰিছোঁ কাগজখন পাবই। তাৰ পৰাতো যিখিনি দেখিছোঁ মই মেনুৱেলি ষ্টাৰ্ট হয় কাম, মেনুৱেলি ষ্টাৰ্ট হয়। বা এনেকুৱাও কাম পাইছোঁ যে যদি কামটো ইজি হয়, যে গোটেইখিনি ঠিকেই আছে চব, মই এইখিনি কোৱা নাই যে কাগজ পাতি ঠিক নাথাকিলে যে অনলাইনে একচেপ্ট কৰিব বাকী, সেইটো কোৱা নাই। যিখিনি অনলাইনত কাগজ পাতি ঠিকে আছে সেইখিনি গোটেইখিনি কাম ওলাই গ'ল ধুনীয়াকৈ। কিন্তু তাৰ কাৰণেও মানুহজনে আহি থাকিব লাগিব, কাৰণ কিয় এনেকুৱাও মই দেখিছোঁ, এনেকুৱাও মই পাইছোঁ যে গোটেইখিনি ঠিকে থকা কাগজো ওলাওঁতে তাত বহুত তেওঁলোকৰ কিবা কিবি এটা মানে খুলিয়ে কৈছোঁ মই,
হয়তো সেই কামখিনি তুমি যে লৈছা মানে কামখিনি কৰি দিছে সেইখিনিৰ কাৰণেও তেওঁলোকক থেংক ইউটো অলপ বেলেগকৈ দিব লাগিব আৰু সেইটো অকণমান বেলেগকৈ মানে দুৰ্নীতি চলি আছে আৰু এক প্ৰকাৰ মানে যিহেতু চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছে যদিও তাৰ মাজতে কিন্তু এই বৰ্তমানো চলি আছে আপুনি দেখিছে নিজে মই পাইছোঁ আৰু বহুত মানে আজিকালি এনেকুৱাকৈ দুৰ্নীতিত যিবিলাক সোমাই পৰিছে যিবিলাক মানুহ তাত ব্যস্ত হৈ পৰিছে সেইবিলাক মানুহে ইমান মানে তেওঁলোক চিয়েনা বুলিয়ে কৈছোঁ মানে ভাবিব নোৱাৰি তেওঁলোকে যেনেকৈ কৰে আৰু কামবিলাক অনলাইন হ'ল গভৰ্ণমেণ্টক ফিজটো দিয়া গ'ল এটা পৰ্যায়ত গৈ পেলাই সেইখন টেবুলত ফচি থাকিলে সেই টেবুলত ফচি থকাৰ পিছত তাত কাহিনী ষ্টাৰ্ট হয় তেতিয়া ওপৰত তেওঁলোকে এটা কথাই কয় যে অমুকটো এনেকুৱা হৈছে এইটো আমি উলিয়াই দিব নোৱাৰোঁ আপুনি কেছ কৰক আপুনি অমুকত যাওক সৰু কেছ এটা মানুহজনে যদি হয়তো তাত অফিচাৰৰ সন্মুখত মাতি পেলাই গোটেইখিনি হেয়াৰিং লৈ পেলাই কামখিনি কৰায় হয়তো হৈ যায় সেইবিলাক আৰু চিভিল কেছলৈকে যোৱাৰ কাহিনীও নাথাকে কাৰণ কিয় মানুহজনৰ কাৰণে মাটি দৰকাৰী চবৰে কাৰণে দৰকাৰী যিখিনি সম্পত্তি আছে তাত যদি 10-12 বছৰ তুমি সেইজন মানুহে কেছত কোৰ্টে ঘূৰি ফুৰিব লাগে উকিলৰ পিছে ঘূৰি ফুৰিব লাগে সেইটোৱে আমাৰ বসুন্ধৰাৰ মানে হৈ পেলাই সেইখিনিয়ে হ'ল নেকি আমি দেখিছোঁ যে বসুন্ধৰা হৈছে অনলাইন হৈছে ধুনীয়া চব কাম সলভ হৈছে কাম সলভ কিন্তু যিবিলাক কিছুমান কাম আকৌ তাত এনেকুৱা হয় আজিকালি মই নিজেই পাইছোঁ যে ছেপাৰেশ্যনৰ কেছ এটাত মই সেইটো কৈছোঁ ছেপাৰেশ্যনৰ কেছ এটাত এনেকুৱা হৈছে যে যিটো হৈ যায় অফিচাৰে কৰিব পাৰে তাত অফিচাৰে নকৰে কিয় নকৰে মণ্ডলে যিটো কাম কৰি দিব পাৰে সেইটো কাম নকৰে কিয় নকৰে তেতিয়া মই গম পালোঁ যে সেই মাটিটোৰ লগত ৰিলেটেড এজন চাৰ্কেল অফিচাৰ ৰিলেটেড হৈ আছে এজন চাৰ্কেল অফিচাৰ এগৰাকী তেখেতৰ মানে গোটেই বসুন্ধৰা তুমি অনলাইন যিমানে যি নকৰা আমি যিমানে যি নকৰোঁ যে মোৰ কামখিনি ছাপ'জ কৈছোঁ যে যিজনৰ কাম মোৰ বুলিয়ে কৈছোঁ যে মই কৰিলোঁ কৰি মেলি আকৌ তেওঁৰ ইনষ্ট্ৰাকশ্যনত গোটেইবিলাকে অফিচৰ কাম কৰি আছে কাৰণ কিয় তেওঁ চাৰ্কেল অফিচাৰ হয় এই মানুহজন সৰু মানুহ এওঁৰ কথা শুনি লাভ নাই তেওঁৰ কথা আমি শুনিব লাগিব তেওঁতো ডাঙৰ মানুহ হয় তেওঁ এগৰাকী চাৰ্কেলৰ অফিচাৰ হৈ আছে তেওঁক আমি ফেচ কৰিবই লাগিব কেতিয়াবা গতিকে আমি এই দুৰ্বল মানুহজনৰ কাম কিয় কৰোঁ এনেকুৱা সমস্যাও পাইছোঁ কিন্তু ধুনীয়াকৈ হৈ যায় গতিকে সেইবিলাক সমস্যা আজি ক'ব কোনেও নাযায় কাৰণ কিয় সৰু মানুহ এজনে এইবিলাক ভাবিবই নোৱাৰে যে মই কাৰোবাক এনেকৈ কমপ্লেইন কৰিম বা মই এই ফাইলটো মোৰ এনেকুৱা হৈছে অমুক কাৰণ কিয় সেই বস্তুটো তেখেতে যদি নোৱাৰে তেখেতে দুৰ্বল হয় তেতিয়া কি কৰিব বাদ দিব লগা হয় এই চাৰ্কেল অফিচৰ বাৰান্দাই ঘূৰি মানুহজনে এটা সময়ত তেওঁৰ সম্পত্তি যদি আছিলো আশা বাদ দি দিয়ে যে মোৰ পাৱাৰ নাই যেতিয়া মোৰ বেকগ্ৰাউণ্ডত ভাল মানুহ নাই যেতিয়া মই হয়তো মোৰ পিতৃৰ সম্পত্তিৰ পৰাও মই বঞ্চিত হৈ থাকিব লাগিব তেনেকুৱা মানুহ পাইছোঁ এই ক্ষেত্ৰত আপুনি কি আহ্বান জনাব বিচাৰিব চৰকাৰখনক বা প্ৰশাসনক চৰকাৰক আহ্বান এইখিনিয়ে জনাওঁ ইমান ধুনীয়াকৈ গোটেইখিনি আমাৰ বসুন্ধৰা আঁচনি ওলাই আছে তাৰপিছত এটা ধুনীয়াকৈ কাম মই ক'ব যোৱা নাই যে বসুন্ধৰাক একো হেল্প কৰা নাই আমাক কৰিছে এইখিনি অকণমান চাব লাগে কাৰণ কিয় যিকোনো মানুহ এজন দুৰ্বল মানুহ এজনে তেওঁ ওপৰৰ পৰ্যায়লৈকে যোৱাটো সম্ভৱ নহয় ডাঙৰ মানুহবিলাকৰ এইবিলাক খেল নাই নহয় যে মাটি বিক্ৰী কৰিব
সেই মাটিখিনিৰ লগত ৰিলেটেড হয়তো তেওঁৰ কিবা হয়তো বিক্ৰী কৰি পেলাই ছোৱালীক বিয়া দিব লগা আছে বা কিবা অমুক ধাৰ হৈছে ধাৰ মাৰিব লগা আছে বা অমুক কিবা নানা এটা কাম, তো তেওঁলোকৰ এনে সমস্যা পৰিহে যায়। এতিয়া কথা এটাই, আজিকালি অনলাইন হৈছে, আমাৰ হাতত একো নাই। যদি আপোনালোকৰ অনলাইন হৈছে তেনেহ'লে টেবুলখনততো অফলাইনত আহি পেলাই সেইখন ৰখি আছে কিয়? কাৰ ফোনত আপোনালোকে ফাইলবিলাক ৰখাই আছে? কোনোবা এজন আছে। এনেকুৱা মানুহ মই লগ পাইছোঁ, বাপেকৰ সম্পত্তি পৰা তেখেতে বঞ্চিত হৈ আছে আজিৰ দিনলৈকে। কিহৰ কাৰণে? ভাইকে নিদিয়ে, ডাঙৰ ককাইকে নিদিয়ে, এনেকুৱা সমস্যাত তেওঁ পৰি আছে। ভতিজাকে নিদিয়ে হয়তো, এনেকুৱা এটা সমস্যাত তেওঁলোকে পৰি আছে। তেওঁক সহায় কোনে কৰিব? কাৰণ হয়তো তেখেত যিজনৰ তেনেকুৱা হৈছে, মই কথাও পাতিছোঁ তেওঁৰ লগত, তেওঁৰ ককায়েকৰ আকৌ যিবিলাক মানে তেওঁৰ ভতিজাক সেইবিলাক কোনোবা এগৰাকী হয়তো চাৰ্কেল অফিচাৰ, কোনোবা এজন আৰু বেলেগ বিষয়া। এই মানুহজনটো একো নকৰে। এওঁক মাটি যদি নিদিওঁ বুলি কৈ দিয়ে, এওঁ একো কৰিব নোৱাৰে। কাৰণ কিয়? তেখেতৰ কাৰণে চাৰ্কেল অফিচৰ বাৰাণ্ডাত খোজ দিয়াৰ পিছত তেখেতে নাভাবে আৰু যে মই কোনোবা অফিচত আকৌ মই খোজ দিব পাৰিম। চবেই একে নহয়। মেণ্টেলি তেওঁ সেইখিনি হেৰুৱাই পেলাইছে। এতিয়া আমি কেনেকৈ ক'ম? বসুন্ধৰা হোৱাৰ পিছত চবেই মানে উজু হৈ গৈছে, চবেই কামখিনি ধুনীয়াকৈ কৰি ল'ব পাৰিছে। মই নিজে দেখিছোঁ, মই নিজে পাইছোঁ। আৰু হয়তো মই আজি 2-এজন মানুহক লগ পাইছোঁ, তেওঁলোকৰ কথা কৈছোঁ। হয়তো যিমান অসমত আছে তেওঁ বহুত মানুহ ওলাব। আপুনি এটা চক্ৰ বিষয় কাৰ্যালয়ৰ কথাহে কৈছে, অসমতো বহুত আছে। গতিকে ক'ত বা কিমান হৈ আছে আমি কোনো নাজানো, হয়তো হৈ থাকিব পাৰে আপুনি যেনেকৈ ভুক্তভোগী, আৰু বহুত সংখ্যক মানে আটাইতকৈ ইণ্টাৰেষ্টিং কাহিনীটো কি হয়, আমাৰ অফিচ আমি জানাত অংকুৰ কেইটা বজাত শেষ হয়? 5টা বজাত পাব্লিকৰ কাৰণে অফিচ বন্ধ হ'ল। আমি এতিয়া নেক্সট, কাৰণ কিয় 10:30 পৰা 5 PM আমি জানাত। তো 5টাৰ পিছত যদি অফিচিয়েলি কিবা কাম থাকে, অফিচিয়েলি ষ্টাফৰ লগত, সেইটো বেলেগ কথা, সেইটো পাব্লিকে তাত সোমাব নোৱাৰে। কিন্তু মই এনেকুৱা চাৰ্কেল অফিচ পাইছোঁ 5টাৰ পিছতহে অফিচটো আৰম্ভ হয় দেখোন। মানে চাৰ্কেল অফিচাৰ যেতিয়া আহি পালে তেতিয়া অফিচ আৰম্ভ হ'ব ধৰে। তেতিয়া মণ্ডলেও গোটেই ক'ৰ পৰা মণ্ডল আহি প্লেজ হৈ যায়। অফিচাৰ আহিল, গোটেই টিমটো তেতিয়া আহিলে, তাত কিছুমান সাংঘাতিক মানুহ আহে। আৰু সেইবিলাক মানুহ মই এনেকুৱা দেখিছোঁ, সেইবিলাক মানুহক আমি দালাল বুলি জানো, ৰাইজে দালাল বুলি জানে। সেইবিলাক মানুহৰ আৰম্ভ হয় কেইটাৰ পৰা? 5টাৰ পৰা। আৰু 5টালৈকে আমি দৌৰি থাকোঁ আৰু, কাৰণ আমিতো নাপাওঁৱেই লগ। তুমি যোৱা চক্ৰ বিষয়া চাৰ্কেল অফিচ এটাত যোৱা, তুমি যদি মণ্ডলক সোধা, তেওঁলোককতো আৰু সোধা মানে তেওঁলোকৰ লগত কথা পতাটো অকণমান দিগদাৰেই হয়। ইমান ব্যস্ততাত থাকে নহয়, ইমান ব্যস্ততাত থাকে, তেওঁলোকে অফিচৰ টেবুলতকৈ বেছি বেলেগত ব্যস্তত থাকে। তুমি সোধা, তুমি কিবা এটা কাম লৈ পেলাই যদি সুধিব যোৱা, তুমি ভাল ব্যৱহাৰ নোপোৱা নহয়। আৰু সেই অকল চাৰ্কেল অফিচত মই এইটো প্ৰব্লেম পাইছোঁ যে তাত কৰ্মচাৰীয়ে কাকো ভালকৈ কথা পাতিব নাজানে। আমি গৈছোঁ, আমি কাম লৈ গৈছোঁ, মানে এনেকুৱা আমি কিবা চুৰহে কৰিব গৈছোঁ। আমি আমাৰ কাম লৈ গৈছোঁ, আপোনাক চৰকাৰে তাত দায়িত্ব দিছে, আপুনি আমাক দিব লাগিব। সময়ত কিয় হোৱা নাই আমি আপোনাক সুধিব লাগিব, আপুনি উত্তৰ দিব লাগিব। আপুনি সেইবিলাক নকৰি পেলাই উল্টা পাল্টা কিছুমান কথা কৈ পেলাই পঠিয়াব মানুহক, এইটো কথা নহয়। আৰু তেওঁলোকক ক'ব কোনে? মণ্ডল বহুত দেখিছোঁ, বহুত মণ্ডল পাইছোঁ। আৰু আজিকালি এনেকুৱা কিছুমান লম্পট আছে মণ্ডল, যিবিলাক পইচা তোলা এজেণ্ট বুলি ক'ব পাৰি। অফিচত অকল সেইটো হেৰিতহে চাকৰি কৰিছে যে কিমান কালেকশ্যন মই আনিব পাৰোঁ। যিবিলাক মণ্ডলে কৰি আছে, হয়তো এই অনুষ্ঠানটো যদি দেখে, মই তেওঁলোকক খোলাকৈ কৈছোঁ যে মই আপোনালোকক কৈছোঁ, কৰাবিলাকে গম পায়ে যাব।
আমি কৰিয়ে আছোঁ আৰু সেইকাৰণে আমি পায়ে থাকোঁ নহয় এনেকুৱা আমি নিউজবিলাকত পায়ে থাকোঁ আজি অমুকত মণ্ডল এৰেষ্ট হৈছে কালি তমুকত মণ্ডল এৰেষ্ট হৈছে কিয় অকল সেইবিলাক নিউজে পাওঁ তেওঁলোকে ক'ব নোৱাৰে নহয় এনেকুৱা পাইছোঁ মানে একদম অৱস্থা বেয়া আৰু তেওঁ মাইকী এগৰাকী তেওঁ কিবা কাগজ এখন লৈ আহিছিলে মণ্ডলে এনেকৈ কৈছে আপুনি কি দিব পাৰিব মোক আপুনি কি দিব পাৰিব মোক আপোনাৰ 20 টকা মোক নালাগে পিছত আহিব যাওক কাৰণ তাত লগত বহুত মানুহ আছে আৰু টাইম সেই সময়টো বেয়া আছিলে তেখেত অহা সময়টো আছিলে মানে 5টা বাজিব আৰু তেতিয়াতো এই VIP দালালবিলাক সোমাই গৈছে তেওঁলোকৰহে কাম কৰিব লাগিব আৰু আজিকালি কি হৈছে তুমি চাৰ্কেল অফিচত এনেকুৱা কিছুমান মানে তুমি গম নাপাবা নহয় কোনজন তাত চাৰ্কেল অফিচৰ কৰ্মচাৰী কোনজন বাহিৰা গোটেইবিলাকে একেলগেহে থাকে একেলগে কাম কৰি থাকে আজি আমি চাৰ্কেল অফিচত বাহিৰা মানুহ থাকে বাহিৰা মানুহে তোমাৰ ভৰ্তি তাত তুমি ক'ব নোৱাৰা নহয় এওঁ অফিচৰ মানুহ নহয় গমেই নাপাবা ন তুমি আজি প্ৰথম গৈছা চাৰ্কেল অফিচত কেনেকৈ গম পাবা এওঁ অফিচৰ মানুহ নে বাহিৰা মানুহ অফিচৰ মানুহ যেনেকৈ কথা পাতিব তোমাৰ লগত তেনেকৈ কথা পাতিব পাৰিলে মণ্ডলৰ চকীখনত তেওঁৱে বহিব হ'লেও বসুন্ধৰা বনাইছে চৰকাৰে বনাইছে এইবিলাক অকণমান গভৰ্ণমেণ্টে অলপ চকু দিয়াটো দৰকাৰ কাৰণ কিয় মই ক'লোৱে ডাঙৰ মানুহবিলাকৰ প্ৰব্লেম সিমান নাথাকে মাটি বাৰীক লৈ তেওঁলোকে কিন্তু আমাৰ সৰু যিখিনি তেওঁলোকৰ কাৰণে মাটি বিকা মাটি ম্যাদি কৰি পেলাই তাত সেইখিনি খেতি কৰা তেওঁলোকৰ কাৰণে বহুত দৰকাৰী হয় আৰু যাৰ কাৰণে তেওঁলোকে সদায় ঘূৰি থাকে যে মোৰ মাটিখিনি কেতিয়া ম্যাদি হ'ব বা মোৰ মাটিখিনি কেতিয়া মই বিক্ৰী কৰাৰ পাৰ্মিশ্যন পাম কেতিয়া মই কাৰণ বিক্ৰী কৰাৰ পাৰ্মিশ্যন পালে তেখেতে বেলেগ কথা ভাবিব পাৰে কাৰণ মাটিৰ ৰিলেটেড হৈ আছে ন মাটিৰ ৰিলেটেড সৰু বস্তু নহয় সৰু মানুহ এজনৰ কাৰণে 50,000 টকাৰ মাটি বহুত মূল্যৱান হয় আৰু সেই 50,000 টকাত হয়তো তেখেতৰ বহুতখিনি সপোন জড়িত হৈ আছে হয়তো তেখেতে জীয়েকক বিয়া দিব আমি যদি এনেকে এইটো কথা হয় যে কিছুমান অফিচাৰে গমেই নাপায় কি হৈ আছে কাৰণ তেওঁলোকৰ হাতত তেওঁলোকৰ টেবুলত সেই ফাইলখন পঠিওৱালৈকে যিখন নাটক চলি থাকে তাৰে মেইন লম্পট হ'লে মণ্ডলকেইটা হয় আৰু এটা প্ৰশ্ন আছিলে EWS চাৰ্টিফিকেট আৰু মণ্ডলৰ সৈতে কণ্ডল আপুনি এই সন্দৰ্ভত কিছু কম বুলি কৈছিল কেনেকুৱা ধৰণৰ কথা নাই এতিয়া মই কৈছোৱে নহয় মানে মণ্ডলৰ ভাল মণ্ডলো পাইছোঁ ভাল কাম কৰা আৰু EWS চাৰ্টিফিকেটখন কোনোবা আছে ৰিনিউ বা বনাব গৈছে বা কিছুমানৰ এনেকুৱাও পাইছোঁ মই ৰিনিউ কৰিব গৈছে তেখেতক কি ক'লে আপুনি জেনেৰেল কাষ্টৰ আপোনালোকক কি দৰকাৰ মই যদি তেখেতক সোধোঁ আপুনি মণ্ডল যে আপুনি মণ্ডল চাহাব আপুনি ইমানখিনি কোৱাৰ অথৰিটি ক'ত পালে আপোনাৰ যি কাম সেইখিনি কৰক তেওঁ ৰিনিউ কৰিব গৈছে তেওঁৰ আছে চাৰ্টিফিকেটখন তাত কাক কি দৰকাৰ আপুনি কোৱাৰ দৰকাৰ নাই নহয় আপুনি বনাব নেকি গোটেই সিস্টেমৰ নিয়ম কোনটো কি কাষ্টে পাব যদি তেওঁ নাপালে হয় জেনেৰেল কাষ্টৰ হৈ পেলাই যে নতুনকৈ এপ্লাই কৰিব গৈছে তাত কিবা যদি নতুন আপোনালোকৰ সিস্টেমত কিবা নতুন কিবা আহিছে যে এনেকুৱা সেইবিলাক মই ক'ব যোৱা নাই কিন্তু ৰিনিউ কৰিব গৈছে ৰিনিউ কৰিব যাওঁতে আপোনাৰ কিহৰ নাটকহে আপুনি আপোনাৰ কামত গুৰুত্ব দিয়ক আপুনি মানুহক যে সদায় এটাৰ পিছত এটা মিছা কথা কৈ থাকে আজি অমুকত মিটিং আছে কালি তমুকত মিটিং আছে সৰু মানুহে কেনেকৈ গম পাব আপুনি ঘৰত বহি চাহ খাই থাকে আপুনি মানুহে ফোন কৰাৰ লগে লগে আপুনি কি কৈ আছে মই ডিচিৰ লগত মিটিঙত আছোঁ ক'বলগীয়া নাথাকে
ক'বলগীয়া নাথাকে। সেই মণ্ডলবিলাকে এই মানে আৰু এইবিলাক সোনকালে এতিয়াতো নিউজ পায়েই আছোঁ আমিও, এইবিলাক মানে সোনকালে এই হৈছে, গতিকে সেইবিলাক কৰিব নাপায় নহয়। ইমান অফিচৰ মাজত আমি আজি চাৰ্কেল অফিচৰ কথা কিয় আলোচনা কৰিব লগা হৈছে? মানুহজনৰ বাপেকৰ সম্পত্তিৰ কাৰণে পুতেক হয়, তেখেতে পাবই পৈতৃক সম্পত্তি। তেখেতে অনলাইন আবেদন কৰিছে, তেওঁক কোনে ৰখায়? তেওঁ ৰখি আছে কিয়? সেই কথাটোত কিহৰ কোৰ্টত যাব লগা হৈছে? তেওঁতো কোনো দখল দিব যোৱা নাই বেলেগৰ মাটি, যে তেওঁ এনেকৈ বেলেগৰ মাটি দখল দিছে, এইবিলাক কাগজ চাবলগীয়া আছে, এইটো বেলেগ কথা। আজি 15-20 বছৰ ধৰি পেলাই সেইজন মানুহে, আৰু দৰকাৰ হ'লে মই কেতিয়াবা সেইজন মানুহৰ বাইট মই লোৱাই দিম, গম পাওক, হয়, ৰাইজে গম পাওক যে এনেকুৱা এতিয়াও হৈ আছে। কাৰণ মই এটা কথাতে লাগি আছোঁ যে সেই মানুহজন বুলি নহয়, অসমত যিমান চাৰ্কেল অফিচ আছে হয়তো তেনেকুৱা মানুহ বহুত আছে, তেওঁলোকে আজি একো ক'ব পৰা নাই। মই কৈছোঁ সেই মানুহজনে পৈতৃক সম্পত্তিৰ পৰা তেওঁক বঞ্চিত কৰাৰ অধিকাৰটো কোনে দিলে? তেওঁ কাগজখনটো নতুনকৈ বনাব নোৱাৰে। তেওঁৰ প্ৰব্লেম এটাই, তেওঁ বহুত দুৰ্বল হয়, তেওঁ একো ডাঙৰ হাত নাই, হাত দীঘল মানুহ নহয়। প্ৰব্লেম তেখেতৰ সেইটোৱে। তেওঁলোকৰ হয়তো ভাই ককায়েক বহুত ডাঙৰ মানুহ। মই সেইজন মানুহৰে কৈছোঁ, সেইজন মানুহৰ ককায়েকৰ জীয়েক চাৰ্কেল অফিচাৰ হয়, তেখেতৰ ইনষ্ট্ৰাকশ্যনত কাম হয়। সেই মানুহজনে মোৰ ওচৰত কান্দিছে যে মই কি কৰিম, নিজৰ বাপেকৰ সম্পত্তি, তেখেত পুতেক হয়, তেখেতৰ অৱস্থা বেয়া, তাত বেলেগ নাটক একো কৰাৰ দৰকাৰ নাহে। তেওঁৰ অধিকাৰ আছে, তেওঁ আবেদন জনাইছে, তেখেতক তেখেতৰ সম্পত্তি তেখেতৰ হাতত দিব লাগে। আৰু তাৰ দায়িত্ব অফিচৰ কৰ্মচাৰী। কাৰণ তেওঁ অনলাইনত যদি আবেদন কৰিছে বসুন্ধৰাত, তাত যদি তেওঁ কিবা এখন ভুল কাগজ দিছে সেইখনৰ ওপৰত কথা হ'ব। কিন্তু সেই কাগজখনত ছেপাৰেশ্যনৰ কাৰণে তেওঁ বাৰ বাৰ অনুৰোধ কৰি আছে, তেওঁক যদি চাৰ্কেল অফিচাৰে কৈ পঠিয়ায় যে নহয় আপুনি চিভিল কেছ কৰিব লাগিব, এইটো এনেকুৱা আপোনালোকৰ লগত, এইটো কি চিভিল কেছ কৰিব লাগে? তেওঁৰ এতিয়া 50 বছৰ হ'ব, তেওঁ 10-15 বছৰ চিভিল কেছ কৰি পেলাই তাতে তেখেতে থাকিব, তেখেতক কোনে খৰচ দিব? তেখেতে চলিব কেনেকৈ? বাকীবিলাকেতো চব VIP, তেখেতক কোনে চলাব? আৰু মই জানাত তেখেতে এখন সৰু দোকানেৰে চলি আছে, আৰু বাকী ভাই ককায়েক যোন আছে তেওঁলোকেতো ডাঙৰ ডাঙৰ মানুহ, ডাঙৰ ব্যৱসায় কৰি আছে। সেই মানুহজনক কোনে চাব? তেওঁতো কাৰো ধাৰ লোৱা নাই, তেওঁ নিজৰ পৈতৃক সম্পত্তি নিজে বিচাৰিছে, কথা সেইখিনিয়ে। বসুন্ধৰা হোৱাৰ ফলত ক'ত সেইজন মানুহে তোমাৰ সমাধান হ'ল তেখেতৰ সমস্যা? আমি শুনি আছোঁ, আমি নিউজত দেখি আছোঁ বসুন্ধৰা আঁচনিৰ অমুক গোটেই ভূমি বিবাদ নহয়, গোটেই সমস্যা সমাধান হ'ব। তেওঁলোকৰ ভাতৃ বিবাদ দেখোন ভূমিত চলিয়ে থাকিলে। বাপেকৰ সম্পত্তি পুতেকে পাওঁতে যদি চিভিল কেছ কৰিব লগা হয়, তেনেহ'লে বসুন্ধৰা আঁচনি কৰি পেলাই লাভ কি হ'ল? আমিতো শুনিছোঁ বসুন্ধৰা আঁচনিত গোটেইখিনি ধুনীয়াকৈ চল্ভ হ'ব, একো কোনো ভূমি বিবাদ একো নহয়। ভূমি বিবাদ নহ'ব কেনেকৈ? ভূমি বিবাদ দেখোন হৈয়ে থাকিল। কাৰণ কিয়? সেই মানুহজনে যেতিয়া বসুন্ধৰা আহিছে, সেই মানুহজনে এপ্লাই কৰিছে, যিখিনি তেখেতৰ কাগজ পাতি আছে সেইখিনি লৈ পেলাই, তাত কোনো ভুল কাগজটো নাই। সেই কাগজখিনি হোৱাৰ পিছত তেখেতে এপ্লাই কৰিছে, গোটেইখিনি গৈ আছে, তাৰপিছত যেতিয়া টেবুলখনত পৰিলে ফাইনেলি, তাত নাটকখন কৰি দিলে। কিহৰ কাৰণে? আমি কি বুজিম? এই বসুন্ধৰা হোৱাৰ ফলত মই যদি ভাবোঁ, বেলেগে কোনে কি ভাবে সেইটো চবৰে বেলেগ বেলেগ কথা। মই আগতো কৈছোঁ যে যদি ভুল কাগজ থাকে কিবা, বা আজিকালি ডুপ্লিকেট বহুতে কিবা কিবি কৰে, NOC ডুপ্লিকেট বনাই কিবা কিবি, এইবিলাক শুনি থাকোঁ। সেইবিলাক
তেখেতে চোৱাৰ পিছত যদি গোটেইখিনি ঠিকেই আছে তেওঁৰ ভাগৰ সম্পত্তিৰ পৰা বঞ্চিত কিয় হৈ থাকিল বসুন্ধৰাই যদি ইমানখিনি মানুহক সলভ কৰি দিব পাৰিছে দিয়ক সেইটোত তেতিয়াতো গম পাম ন সেইটো বুলি নহয় কিমান মানুহৰ সমস্যা আছে সেই এওঁৰ যি সমস্যা হয়তো বহুতো তেনেকুৱা সমস্যাত পৰি আছে কিন্তু সেইজন মানুহৰ লিগেল কাগজ থাকি পেলাই যিমানখিনি মানুহে বসুন্ধৰাত এপ্লাই কৰিছে কাম হোৱা নাই আমি এইখিনিয়ে জানো যে তেওঁলোকৰ বেকত হয়তো কোনোবা হাত দীঘল এজন আছে যে আপুনি মৰক আপোনাক মাটিৰ দৰকাৰ নাই মাটি আমাক লাগিব তেওঁৰ সেইবিলাক ইনষ্ট্ৰাকশ্যনত কামবিলাক চলি থাকে গতিকে এয়া বসুন্ধৰা আৰু ভূমি বিবাদো আছে বসুন্ধৰাও কাম চলি আছে আমি কথা পাতি আছো চক্ৰ বিষয়া কাৰ্যালয়ৰ কিছু সমস্যাৰ কথা মোৰ হৈতে উপস্থিত আছে B24 অসমীয়াৰ CMD ভাস্কৰ চৌধুৰী ডাঙৰীয়া তেওঁলোকত আজি কথা পাতি আছো তেওঁ নিজেই অভিজ্ঞতা লাভ কৰিছে চক্ৰ বিষয়া কাৰ্যালয়ত যি সমস্যা আছে তেওঁ ইতিমধ্যে উল্লেখ কৰিছে মই শেষ পৰ্যায়ত আমি উপনীত হৈছোহি শেষৰটো প্ৰশ্ন সুধিব বিচাৰিছোঁ আপুনি যেহেতু বিভিন্ন সমস্যা দেখিছে চক্ৰ বিষয়া কাৰ্যালয় গোটেইখিনি সমস্যাৰ কথা আপুনি নিজ মুখে উল্লেখ কৰিছে গোটেইখিনি কথা দুৰ্নীতিৰ পৰা আদি কৰি মিছন বসুন্ধৰা যি ভূমি বিবাদ সেয়াও চলি আছে বুলি আপুনি কৈছে আৰু আপুনি EWS চাৰ্টিফিকেটৰ কথাও কৈছে আৰু কৰ্মচাৰী সময়মতে উপস্থিত নহয় বুলিও কৈছে গোটেই সমস্যাখিনি কথা আপুনি কৈছে শেষত আপুনি এই সমস্যাখিনি আচলতে সমাধান কেনেকৈ হ'ব আপুনি চৰকাৰ প্ৰশাসনক এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব চৰকাৰক অনুৰোধ জনাব পাৰোঁ কিন্তু মই অকলে অনুৰোধ জনাই হ'ব কি কিন্তু মই আগত প্ৰথম কৈছোঁ তোমাক যে এই আলোচনাখিনি আজি হৈছে যে এইখিনি অকল এটা কাৰ্যালয়ত হৈ আছে যে হয়তো বেলেগ কাৰ্যালয়তো হয় বা হৈ আছে যে এটাত হৈছে বাকী নহ'ব সেইটো কোনেও মানি নলয় প্ৰব্লেমটো আছে গতিকে চৰকাৰক অনুৰোধ জনাওঁ যে তেওঁলোকে অকণমান গুৰুত্ব দিয়ক তেওঁলোকে ইমান ধুনীয়াকৈ বসুন্ধৰা বনাইছে মানুহে ইমানখিনি সুবিধা পাইছে সহজে বছৰ ধৰি ঘূৰি থকা কাম এটা খুব সোনকালে হ'ব লৈছে এতিয়া বা হৈ আছে বসুন্ধৰাৰ কাৰণে হৈছে মেনুৱেলি হ'লেতো বহুত বছৰ গৈছিলে আগতে তথাপিও কিছুমান নজৰ ৰাখক যে এনেকুৱা পৰ্যায় এটা অহাৰ পিছত কোৰ্টলৈকে যে ঠেলি দিয়ে আচলতে সেই কেছটো কোৰ্টত যাব লগা গ্ৰহণযোগ্য হয় নে নহয় সৰুকৈ যেটা যদি তাত ঠেলি দিয়ে তাৰ কাৰণে অকণমান সেইটো আৰু অনুৰোধ জনাইছোঁ দুৰ্বল শ্ৰেণীৰ মানুহখিনিক বচাওক তেওঁলোকে ইমান বসুন্ধৰা দিছে বসুন্ধৰা আঁচনিৰ পৰা বহুতখিনি মানুহৰ সহায় হৈছে পাৰিলে অকণমান অফিচৰ ভিতৰৰ কাহিনীবিলাকো যদি তেওঁলোকে চকু দিয়ে হয়তো ভাল হৈ যাব কাৰণ কিয় এইবিলাক প্ৰব্লেম নহ'লে বসুন্ধৰাইটো লৈ গৈ আছে আৰু হয়তো চৰকাৰে আঁচনিখন বনাইছে তেওঁলোকেতো আৰু এইবিলাক কোৱা নাই যে আপোনালোকক আঁচনিখন বনাই দিছোঁ আপোনালোকে আপোনালোকৰ টেবুলত যিটো সময়ত আহিব কাৰণ অনলাইন বনালেও টেবুলখনতো আহিবই লাগিব ন যে আপোনালোকক টেবুলখনত অহাৰ পিছত আপোনালোকে নিজৰ যি ইচ্ছা তাকে কৰি থাকক চৰকাৰেতো সেইটো কোৱা নাই আঁচনিখন আমাৰ আঁচনি আমি চবেই ধুনীয়াকৈ লৈছোঁ সেইখন চবেইতো কৰিব নোৱাৰে এতিয়া মই ছিগনেচাৰ কৰিলে হ'ব নেকি তুমি ছিগনেচাৰ কৰিলে হ'ব নেকি তাৰ কাৰণে দায়িত্বত দিছে গভৰ্ণমেণ্টে চৰকাৰে দায়িত্বত দিছে সেই বিষয়াজনে চালি জাৰি চাওক যে এইটো কৰিব পাৰি নে নোৱাৰি আৰু মানুহজন সদায় এই বস্তুটো চাব লাগে যে মাটিৰ ক্ষেত্ৰত বহুত বস্তু ৰিলেটেড হৈ থাকে মই কৈছোঁৱে মাটি চবে বিক্ৰী নকৰে সমস্যাত পৰি মাটি বিক্ৰী কৰে মনৰ পৰা কোনো ফুৰ্তিত মাটি বিক্ৰী নকৰে আৰু সেই কামবিলাক সোনকালে হোৱাটো হৈ আছে বহুতখিনি হৈছে কিন্তু এই কিছুমান মানুহৰ কাৰণে দালাল শ্ৰেণীৰ মানুহৰ কাৰণে এইবিলাক কাম হয়তো হওঁতে অকণমান দিগদাৰ হৈ যায় সেইবিলাকো অকণমান চকু দিলে চবৰে কাৰণে সুবিধা হয় আৰু আমাৰ অনুষ্ঠানটোৰ আজি আলোচনাৰ বিষয়ে এইটো যে
হয়তো আমাৰ এই আলোচনাটো কিবাকে এবাৰ যদি কাণত পৰি পেলাই অকণমান কিবা হয় আৰু এইখিনি মোৰ কথা নহয়, ৰাইজৰ কথা এটা অফিচৰ কিছু সংখ্যক মানুহৰ সমস্যা লৈ পেলাই তেওঁলোকক গোটেইকে আনি পেলাই মই ষ্টুডিঅ'ত বহুৱাব নোৱাৰোঁ। হয়তো তেওঁলোকৰ লগত মোৰ আলোচনা হৈছে কথাখিনি আৰু মই বহুত অফিচত গৈ আছোঁ এতিয়া, কাৰণ ময়োতো জানিব লাগিব ন, ময়ো জানিব লাগিব, মোৰো সেইখিনি অধিকাৰ আছে জানাৰ যে আমি আঁচনিখন বনাইছোঁ, আঁচনিখন বনাই পেলাই দালালৰ হাতত আমি কিয় তুলি দিলোঁ, লাষ্ট পৰ্যায়ত আমি দালালবিলাকৰ হাতত তুলি দিয়া নিচিনা হয় ন, ইমান ধুনীয়া কাম এটা, সেই বস্তুটো হ'ব নালাগে। আৰু অনুৰোধ জনাইছোঁ চৰকাৰকো, বহুত কৰিছে আৰু অকণমান অফিচবিলাকত এইখিনি চাই দিলে দুৰ্বল শ্ৰেণীৰ মানুহখিনিৰ এটা সহায় হ'ব। বহুত বহুত ধন্যবাদ জনাইছোঁ, আপুনি ইমানখিনি সময় দিলে, গোটেইখিনি সমস্যাৰ কথা আজি ক্ল'জ ফ্ৰেমৰ জৰিয়তে খোলাকৈ আপুনি উল্লেখ কৰিলে। প্ৰিয় দৰ্শক, আমি আজি এই অনুষ্ঠানটো সামৰিব লাগিব। আজি যিহেতু চক্ৰ বিষয়া কাৰ্যালয়ৰ সমস্যাৰ কথা আমি পাতিলোঁ, তেওঁ নাম উল্লেখ নকৰাকৈ চক্ৰ বিষয়া কাৰ্যালয়টোৰ বিষয়ে তেওঁ বিভিন্ন ধৰণৰ সমস্যাৰ কথা উল্লেখ কৰিছে। প্ৰয়োজনত হয়তো চক্ৰ বিষয়াৰ কাৰ্যালয়টোৰ নামো তেওঁ উল্লেখ কৰিব। আমি এনেদৰেই ক্ল'জ ফ্ৰেমৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ জনসাধাৰণৰ সমস্যা সন্দৰ্ভত কথা পাতিবলৈ চেষ্টা কৰিম। এগৰাকী প্ৰত্যক্ষদৰ্শী বা এগৰাকী অভিজ্ঞতা লাভ কৰা এনে এগৰাকী ব্যক্তিক আমি অতিথি কৰোঁ এই অনুষ্ঠানৰ জৰিয়তে। আমাৰ এই ক্ল'জ ফ্ৰেমৰ এই অনুষ্ঠান অব্যাহত থাকিব, চাই থাকিব B24 অসম নৰ্থ ইষ্ট। ধন্যবাদ।